শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ ৰৌমাৰী নতুন বস্তি গাঁৱত বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আজি অঞ্চলটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আজি পুৱা 10 বজাত অঞ্চলটোৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। পৰিতাপৰ বিষয় এয়াই যে ৰৌমাৰীৰ পৰা ৰৌমাৰী নতুন বস্তি গাঁও হৈ ৰাক্ষসমাৰী সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা বিগত বহুদিনৰ পৰাই বিধ্বস্ত হৈ আছে। উক্ত পথেৰে বহু কষ্টেৰে অঞ্চলটোৰ ৰাইজে যাতায়াত ৰক্ষা কৰি আহিছে। ৰৌমাৰী নতুন বস্তি গাঁৱৰ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে বাৰম্বাৰ দাবী জনাৰ পিছতো আজিলৈকে উক্ত বিধ্বস্ত পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে স্থানীয় জনপ্ৰতিনিধিসকলে। ইয়াকে লৈ আজি ক্ষোভিত হৈ পৰে ৰৌমাৰী নতুন বস্তি গাঁৱৰ ভুক্তভোগী ৰাইজ। সেই বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ কৰিছে কিহৰ কাৰণে? আমাৰ এই ৰাস্তাৰ কাৰণে, আমাৰ এইটো ৰাস্তাৰ কাৰণে আজি স্কুলত পোৱালিবিলাক যাব নোৱাৰে, কিবা এটা বেমাৰী হ'লে মেডিকেলৰ গাড়ী আহিব নোৱাৰে, আৰু যোনে ইলেকশ্যনৰ টাইম আহে সিহঁতে আহি কলে বনাই দিম বাবু, এইবাৰ চিন্তা নকৰিবি, আমি আছোঁ নহয়, যিটো গৈছে এতিয়া আমাৰ অলপ চিন্তা কৰিব, আমি একদম বনাই নিম, আপোনালোকে বিচাৰিব নালাগে। তাৰপিছত ইলেকশ্যনত পাৰ হৈ যায়, তাৰপিছত সিহঁতক বিচাৰিলেও নাপাওঁ। পঞ্চায়ত কোনোবা দিন গ'লে আৰু ধমকি চুমকি দি ওলাই, এইটো এতিয়া সময় নাই, এতিয়া স্কেম নাই, অমুক নাই, তমুক নাই। আমি আৰু গাঁৱলীয়া মানুহ, আমাক অলপ দম দিয়াৰ পিছত আমি আৰু গুচি আহোঁ। আৰু কি কৰিম? আকৌ ইলেকশ্যন যেতিয়া আহে আৰু এজন বেলেগ আহি এনেকেই কৰে। এনেকুৱা কৰোঁতে আজি ধৰক 20 বছৰমান হৈ গ'ল, আমি মানে এনেকৈ চলি আছোঁ আৰু বহুত কষ্টৰ ওপৰত চলি আছোঁ, কিন্তু ৰাস্তাটো কোনেও নবনায়। এনেকৈ অৱস্থাত আমি আছোঁ আৰু এইটো আপোনালোকে চিন্তা কৰক। তাৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।